হয় নমস্কাৰ, মই মাধৱ বৰা। দাদাৰ খবৰটো চবেই শুনিছে আৰু মই যোৱাকালি আহিলোঁ। মই ৰাতিপুৱা আহি পাইছোঁ গণেশগুৰিত আৰু এনেকুৱা মই ঠাইত আছোঁ। মই কি কৰিম মই নিজেই বুজি পোৱা নাই। কি কৰিম মই এতিয়া? আৰু মোৰ দেউতা এজন মৰিলে, একো কৰিব পৰা নাই। কি কৰিম তাকে ভাবি আছোঁ। গণেশগুৰিত নামিছোঁ, অন্ধকাৰ এখন পৃথিৱীত থকা যেন লাগিছে আৰু কাহিলী পাৰতো গৈছোঁ, কান্দা কুটা কৰিলোঁ। মনটোৱে ভাল লাগিছে কাৰণ নালাগিব আৰু কি ক'ম আৰু। গৈ শংকৰদা আহিছে আৰু দাদাহঁতৰ লগতে আছোঁ। দাদাহঁতৰো অৱস্থা বৰ বেয়া। কি ক'ম মোৰ চবত গৈছোঁ। জুবিনদাৰ ফটো মোৰ ক'ব পৰা নাই। বহুত কথা ক'বলৈ মন গৈছে কিন্তু কথাবিলাক মোৰ ওলাই যোৱা নাই। কি ক'ম মই, অৱস্থাই নাই মোৰ। কি ক'ম, মোৰ সপোন বাস্তৱ হৈ থাকিল। মোৰ একো সপোন নাই, মোৰ ভগৱান মৰিয়ে থাকিল।